Hello everyone, আপোনালোকে মোৰ ভিডিঅ' দেখি আছে পোষ্টাৰ টিউশন চেণ্টাৰ পোষ্টাৰ যিখন মই অলৰেডি মোৰ নিউলি কনষ্ট্ৰাক্টেড ঘৰ ফ্ৰণ্টত লগাই ৰাখিছোঁ ঘৰখন আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে বিহুৰ পিছত ৰেডি হৈ যাব আৰু ভিডিঅ'ত এখন ৰুম আছে মই ৰুম এখন দেখুৱাইছোঁ যিখনত মই ক্লাছ কৰিম তো আপোনালোকক লোকেশ্যনটো একজেক্ট লোকেশ্যনটো দেখুৱাবৰ কাৰণে মই গোটেই ৰাস্তাটো দেখুৱাই দিছোঁ যাতে যোন মানুহে ভিডিঅ' দেখে তেখেতসকল বিভ্ৰান্তিত নপৰে যে ক'ত অৱস্থিত তো মই যে টিউশ্যন চেণ্টাৰ খুলি আছোঁ তাতে ইউনিক মানে ব্যতিক্ৰম কি হ'ব ইয়াত বেলেগৰ পৰা কি ডিফাৰেঞ্চ হ'ব সেইটো হ'ল মেইন কথা চবৰ আগতে মই এইখন এখন বহুত চিষ্টেমেটিক ৱেত ষ্টাৰ্ট কৰিম বুলি মই পৰিকল্পনা কৰিছোঁ চিষ্টেমেটিক ৱে মানে কি যেনেকা এজন ষ্টুডেণ্টছে কলেজ বা স্কুলত এডমিশ্যন লয় প্ৰথম এডমিশ্যন ল'ব পিছতে ক্লাছ কৰিব এক্সাম হ'ব তাৰ মানে তেনেকৈ হ'লে কি হয় এটা ৰেছপন্সিবিলিটি থাকে আৰু এনে নৰ্মেলি টিউশ্যনত কি হয় ষ্টুডেণ্টছ এটা মন হ'লে যাব মন হ'লে নাযাব স্কুলত ক্লাছ ষ্টাৰ্ট হোৱাৰ 3 মাহমান পিছত টিউশ্যন ষ্টাৰ্ট কৰিব বহুত আনপ্ৰফেশ্যনেল হয় তেনেকাতো মই বিলকুলেই নকৰোঁ প্ৰথমতে মই এডমিশ্যন ল'ম বিহুৰ পিছত মই এডমিশ্যন ষ্টাৰ্ট কৰিম এডমিশ্যন ৰিচিটো দিম আপোনালোকে লগত ৰাখিব পাৰিব আৰু এডমিশ্যন শুনিলে ভয় নাখাব ফিজটো বহুত বেছি মিনিমাম হ'ব ইমানেই মিনিমাম হ'ব যে সেইখিনি টকাৰে এজন মানুহে এমাহৰ মোবাইলো ৰিচাৰ্জ কৰিব নোৱাৰে তাক 3 গুণ কৰিলে সেই এমাহৰ মোবাইলত ৰিচাৰ্জ কৰিব পাৰিব সিমানেই মিনিমাম হ'ব এডমিশ্যন ফিজটো আৰু যোনটো মান্থলি ফিজ সেইটো বহুত মিনিমাম হ'ব পোষ্টাৰ দেখাৰ পিছত মোক বহুতে কুৱেশ্যন কৰে সেইটো কাৰণে মই সকলোকে থ্ৰু ভিডিঅ' জনাই আছোঁ আৰু যিসকল মানুহে গম নাপায় তেওঁলোককো কৈ আছোঁ আপোনালোকৰ যি ইনফৰমেশ্যন থাকে আপোনালোকে মোক সেইটো নম্বৰত কল কৰিলে গোটেইখিনি ইনফৰমেশ্যন পাই যাব তাৰপিছত ছেকেণ্ড কথা হ'ল মই এভৰি 15 ডেইজ মানে 15 দিন পিছে মই এক্সাম পাতিম এক্সামটো টোটেলি বৰ্ড অৰিয়েণ্টেড হ'ব বৰ্ড অৰিয়েণ্টেড মিনছ বৰ্ডত যেনেকৈ কুৱেশ্যন আহে প্ৰথমতে মাল্টিপল চইচ তাৰপিছতে নৰ্মেলি যিটো ট্ৰেডিশ্যনেল পেটাৰ্ণত কুৱেশ্যন সেইটো ষ্টাৰ্ট মই OMR শ্বীট অলৰেডি বনাব দিছোঁ মেইন এক্সামত ফাইনেল এক্সামত যেনেকা পেপাৰ ফৰ্মেটটো থাকে তেনেকা ফৰ্মেট মই নিজে বনাব দিছোঁ মই ষ্টিল বনাব দিছোঁ টোটেলি প্ৰফেশ্যনেল ৱেতে হ'ব বাকী বস্তুবোৰ মোৰ ৰেডি আছে টেবল চেয়াৰ ডেস্ক বেঞ্চ বৰ্ড খালি ঘৰখন মোৰ আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে কাৰণে মই সোমাব পৰা নাই যেতিয়া ৰেডি হৈ যাব মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম তাৰপিছতে মই নিজে ক্লাছ ল'ম আৰু গোটেইবিলাক ছাবজেক্ট কভাৰ কৰিম নৰ্মেলি কি হয় টিউশ্যনত এজন টিচাৰ হয় অনলি ইংলিছ লয় বা ইংলিছ ছায়েন্স আৰু মেথছ লয় মই তেনেকৈ নহয় গোটেইবিলাক অল দ্য 6 ছাবজেক্টছ মই কভাৰ কৰিম গোটেই চিলেবাছখিনি কমপ্লিট কৰাম আপোনালোকে যেতিয়া ক্লাছ ষ্টাৰ্ট হ'ব বা মোৰ ক্লাছলৈ আহিব তেতিয়ালৈকে গম পাব যে মোৰ প্লানিংটো কেনেকা বা মই কেনেকা কি কৰিব খুজিছোঁ বাকী নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখুৱাই দিম যেতিয়া ৰেডি হৈ যাব আৰু কোনোবাৰ কিবা কুৱেশ্যন থাকিলে মোক পোষ্টাৰত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব সিমানখিনি আজিলৈকে ধন্যবাদ